নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এই ভিডিঅ'টো তোমালোকে হয়তো থাম্বনেল বা টাইটেল দেখি গম পাইছা। আজিৰ এই ভিডিঅ'টোত তোমালোকক জনাম যে 2025 চনত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰা হ'ল। এইটো তোমালোকেও জানা আৰু এতিয়া হৈছে তোমালোকৰ কলেজত এডমিশ্যন কৰাৰ সময়। গতিকে এডমিশ্যন কৰাৰ সময়ত এটা সঠিক ভিডিঅ' আমি তোমালোকলৈ লৈ আহিছো। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি থোৱা। যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দি পাছ হৈছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ, কাৰণ তোমালোকৰ এতিয়া যিহেতু এডমিশ্যনৰ সময়টোত তোমালোকে কিছুমান কাম কৰিব লগা হয়। সেই কামটোনো কি হয়, কেনেকৈ কৰিব লাগিব, কি এই সকলোবোৰ কথা তথ্য অনুসৰি আজিৰ এই ভিডিঅ'টোত তোমালোকে জানিব পাৰিবা। এতিয়া শুনা, অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ AHSCCৰ অধীনত তোমালোকৰ 2025 বৰ্ষৰ অৰ্থাৎ এই বছৰটোত আৰু 2026 বৰ্ষৰ HS ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন বৰ্তমান সময়ত আৰম্ভ হৈছে। কিছুমানত হয়তো হোৱা নাই, বেছি দিন নাই, হ'বগৈ বা আৰম্ভ হৈ গ'ল বুলি ক'ব পাৰি। তোমালোকে হয়তো সকলোৱে গম পাইছা, ছাত্ৰ-ছাত্ৰীসকলে দৰ্পণ নামৰ অনলাইন পৰ্টেলৰ জৰিয়তে এডমিশ্যন প্ৰক্ৰিয়া বৰ্তমান সময়ত চলি আছে, বা তোমালোকৰ যিটো প্ৰচেছটো আৰম্ভ হৈ গৈছে। প্ৰথমতে মই তোমালোকক আবেদন হোৱাৰ তাৰিখ জনাইছো। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আবেদন কৰা প্ৰক্ৰিয়া। আৰু এইখিনিতে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নাজানে যে আবেদন কৰাৰ শেষ তাৰিখটোনো কি। আবেদন কৰাৰ শেষ তাৰিখটো হ'ল 24 এপ্ৰিল 2025। আৰু তোমালোকৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব, এইটো বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মোক কমেন্ট বক্সত আহি প্ৰশ্ন কৰি আছিলে। তোমালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব 27 এপ্ৰিল পুৱা 10 বজাত। গতিকে 21 এপ্ৰিল তাৰিখে এপ্লাই কৰা সকলে ধুনীয়াকৈ চাই ল'ব পাৰিবা কোনখন কলেজত এডমিশ্যন পাইছে বা কোনখন কলেজত এডমিশ্যন পোৱা নাই। তাৰপিছত অফাৰ গ্ৰহণ সময় হৈছে 27 এপ্ৰিলৰ পৰা 29 এপ্ৰিললৈকে। আৰু তোমালোকৰ এডমিশ্যন নিশ্চিতকৰণ 30 এপ্ৰিলৰ পৰা 10 মেলৈকে। 30 এপ্ৰিলৰ পৰা 10 মেৰ ভিতৰত তোমালোকে এডমিশ্যন নিশ্চিতকৰণ মানে যে মই এইখন কলেজতে পঢ়িম বা এইখন কলেজত নপঢ়ো, ঠিক তেনেকুৱা ধৰণৰ নিশ্চিতকৰণ লাগিব, বা মই এইখন কলেজত পঢ়িমেই, সেইটো তোমালোকৰ লাগিব। ক্লাছ আৰম্ভ আৰু তোমালোকৰ ক্লাছ আৰম্ভ হ'ব তোমালোকৰ কেতিয়াৰ পৰা হ'ব বুলি ক'লে মানে এতিয়াও এটা প্ৰশ্ন বহুতে কৈ আছিল এইটোৱে। আৰু এইটো ক্লাছ তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰৰ ক্লাছ আৰম্ভ হ'ব 2 মে 2025 পৰা তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰৰ ক্লাছ আৰম্ভ হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি তোমালোকৰ বাবে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হৈছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিবা। আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা, যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে লাভ কৰিব পাৰা।